পৃথিৱীত সকলো মানুহ লাকি হ'ব পাৰে জানো? নোৱাৰে। আটাইতকৈ লাকি মানুহ হৈছে সেইকেইটাই, যিকেইটা ল'ৰাই মাক দেউতাকৰ লগত কম টকা ঘটি মাক দেউতাকৰ লগত জীৱন কটাই আছে মানে। সেইটোৱে আছে আটাইতকৈ লাকি জীৱন, লাকি ল'ৰা, লাকি সংসাৰ বুলি ক'ব লাগিব। পৃথিৱীখনৰ আজি কিমানটা ল'ৰাই নিজৰ মাক দেউতাকৰ লগত থাকি ঘৰ চম্ভালি সংসাৰ চম্ভালি আছে কওকচোন? 100ৰ ভিতৰত 10% ল'ৰাইহে। ছোৱালীকটো বিয়া দিলে ঘৰৰ পৰা ওলাই যাব, ঠিক আছে হয়নে নহয়? ল'ৰা এটা হ'বৰ কাৰণে এই ভগৱান ল'ৰা এটা দিয়ক, ল'ৰা এটা দিয়ক, ল'ৰা এটা দিয়ক, ছোৱালী ঢেৰ হৈ যায়গৈ। ল'ৰাৰ আশাত ল'ৰা ছোৱালী জন্ম দিওঁতে ছোৱালী ঢেৰ হৈ যায়, ল'ৰা এটা বা দুটা হয়গৈ। তাৰ ভিতৰতো সেই ল'ৰাটো জন্ম হোৱাৰ পিছত সেই ল'ৰাটো ডাঙৰ হৈ পিছত মাক দেউতাকক এৰি বেলেগে থাকেগৈ। ল'ৰা এটা কেতিয়া হ'ব কাপ কৰি থাকে। আকৌ জন্ম হোৱাৰ পিছতো ল'ৰা কেতিয়া আহিব বৃদ্ধ মাক দেউতাকে কিছুমানেতো মৰিয়ে যায়, ল'ৰা আহিয়ে নাপায়। পৃথিৱীত মাক দেউতাকৰ সমান কোনো ডাঙৰ হ'বই নোৱাৰে। মাক দেউতাকে যিমানে যি নহওক এটা বংশ ৰক্ষা কৰিবৰ কাৰণে ল'ৰা এটা জন্ম দিয়ে, নিজৰ ঘৰখন ধৰিবৰ কাৰণে ল'ৰা এটা জন্ম দিয়ে। বহুত আশা কৰে, মানে বুঢ়া বয়সত হাতৰ লাখুটি হ'বৰ কাৰণে এটা ল'ৰা এটা বিচাৰে। কাৰণ কেলৈ ছোৱালীজনীক বিয়া দিয়াৰ পিছত ছোৱালীজনীক ঘৰত ৰাখিব নোৱাৰি, সেইটো কাৰণে ল'ৰা এটা বিচাৰে। ইমান ভগৱানক পূজা কৰি ল'ৰা এটা বিচৰাৰ পিছত কি লাভ হয়গৈ কওকচোন? কি লাভ হয়গৈ? মাক দেউতাকে ল'ৰা ছোৱালীবোৰক উচ্চ শিক্ষা দিয়ে যাতে তাহাঁতৰ জীৱনটো ভাল হওক বুলি, কিন্তু ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ জীৱনটো সুখৰ হওক বুলি ভাবেনে? তাহাঁতৰ জীৱনটোৰ কথাই ভাবে, মাক দেউতাকক এৰি বিদেশত থাকিবই। বিদেশত থকাটোক বাৰু মানিছোঁৱেই, স্বদেশত থকা এটা কথা কওঁচোন। মাকৰ ঘৰৰ ওচৰতে ঘৰ বনায়, কিন্তু তথাপিও মাক দেউতাকক নাচায়, বুজা নলয়। সেই যে মাক দেউতাকক বুজা বুলি ভাবে, সেই মাক দেউতাকেতো সেই বুজাকেইটাক জন্ম দিছিলে, হয়নে নহয়? যদি মাক দেউতাকে ল'ৰা ছোৱালীকেইটা জন্ম দি কাৰোবাৰ হাতত এই পালিবি বুলি পইচা কেইটামান দিছোঁ, চোৱা চিতা কৰিবি, খোৱা বোৱা কৰিবি, তেনেকুৱা কৰা হ'লে কি হ'লহেঁতেন? আজি যিটো পদত গৈ আছে থাকিব পাৰিলেহেঁতেননে? আৰু সেই ল'ৰা ছোৱালীয়ে সেই ল'ৰাই কি কৰে, মাকৰ কাৰণে মাহেকত কেইটকামান টকা দি পঠিয়ায়, চোৱা চিতা মানুহ দি দিয়ে, নিজৰ সময় নাই। এয়াই ল'ৰা লাগে, ল'ৰা লাগে। কেনেকুৱা ল'ৰা আছে কৈ দিছোঁ। কিছুমানে বিয়া পাতি ঘৈণীয়েকজনীক লৈ ভাড়া ঘৰত থাকেগৈ, আজাদ। মানে আমি জঞ্জাত নিবিচাৰোঁ, মানে আমি আঁতৰি এক্সট্ৰাকৈ সুখৰ লাইফ কটাওঁ, গম পাইছেনে? আৰু যেতিয়া মাক দেউতাক মৰি যাব, সেই ঘৰটোলৈ আকৌ ঘূৰি আহিব। এইবোৰক কয় ল'ৰা লাগে। আৰু কিছুমান মানুহৰ ঘৰত ল'ৰা 4টা 5টা জন্ম হয় নহয়, তাৰ ভিতৰত যিটো ধৰক একেবাৰে গাধা হয়, ঘৰৰ খেতি বাতি কৰে, সেইটোক মাকৰ লগত এৰি দিয়ে, বাকীকেইটাই নিজৰ জীৱন কটায়। তয়ে চাবি আৰু মানে তাকহে জন্ম দিছিলে, বাকীকেইটাক জন্ম দিয়া নাছিলে। এটা কথা চাবলৈ গ'লে ল'ৰা বুলি মৰিব নালাগে, ছোৱালীও ল'ৰা সমানে কাম কৰে। ল'ৰা এটাই যে অকল মাক দেউতাকক চাব লাগিব সেইটো নহয়, ছোৱালীও চাব লাগে পৰাপক্ষত। কিয়নো ল'ৰা এটা জন্ম দিওঁতে যিমান কষ্ট হয়, ছোৱালীজনীক জন্ম দিওঁতেও সিমানেই কষ্ট হয়। বিয়া দিয়াৰ পিছত ছোৱালীজনী মাক দেউতাকৰ প্ৰতি দায়িত্ব শেষ নকৰি নাযায়, দায়িত্ব জীয়াই থকালৈকে থাকে। গোত্ৰ ছিঙি যায় বুলি কয়, গোত্ৰ ছিঙিলে বুলি কি মাকৰ সেইটো সম্বন্ধ শেষ হৈ গ'ল? নাই হোৱা। চাব লাগে চব ক্ষেত্ৰতে, মানে কি ল'ৰাটোকো ধৰে বাৰু, সেইটোও যুক্তি নহয়, ছোৱালীও চাব লাগে। আৰু যাৰ ঘৰত ল'ৰা ধৰক 2টাই হওক, 3টাই হওক, 4টাই হওক, কিন্তু বাপেকৰ সম্পত্তি সমানে লাগিব, কিন্তু চাবলৈ কিন্তু সেই খেতি কৰাটোহে মাক দেউতাকক চাব লাগিব। কি বাৰু?
ল'ৰা এটা নহওঁতেও ল'ৰা এটাৰ কাৰণে কাপ কাপ কৰি থাকে ভগৱান ল'ৰা এটা কেতিয়া দিব কেতিয়া দিব। আৰু ল'ৰাটো জন্ম হোৱাৰ পিছতো যেতিয়া বিদেশত গৈ চাকৰি কৰে বা ক'ৰবাত গৈ চাকৰি কৰে কেতিয়ানো আহিব ল'ৰাটো মোৰ ঘৰলৈ, কেতিয়ানো আহিব, কাপ 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 কৰি থওঁতে তেনেকেই মৰি যায়। আজিকালি মেক্সিমাম মানুহৰ ঘৰ দেখিছোঁ ঘৰবোৰ উৱলি গৈছে, মাক দেউতাক অৱস্থা নাইকিয়া হৈ গৈছে। ল'ৰা গৈ ক'ত থাকে, বিদেশত থাকে, ভাল চাকৰি কৰে, হাই চাকৰি কৰে, চবকে চোৱা চিতা কৰে, কিন্তু নিজৰ মাক দেউতাকক চোৱা চিতা কৰিবলৈ সময় নাই, বছৰেকত এবাৰো আহিবলৈ সময় নাই। এনেকৈ বছৰেকত এদিনো ছুটি নাপায় বুলি কয়, মা ছুটিয়েই নাই, দেউতা ছুটিয়েই নাই নহয়, যেতিয়া সময় পাওঁ তেতিয়াই আহে। কিন্তু যেতিয়া সেই মাক দেউতাক মৰি যায় তেতিয়া কিন্তু ছুটি পাই যায় মাহৰ কাৰণে। অন্তিম কামটো কৰিব লাগে যে সেইকাৰণে এতিয়া ছুটি লৈ আহিমেই আৰু সম্পত্তি পাব লাগিব যে। ইমান ব্যস্ত হয়নে বাৰু? ইমান ব্যস্ত হয় জানো? হয় মানুহ ব্যস্ত, তথাপিও নিজৰ মাক দেউতাকৰ কাৰণে টাইম নাই নেকি বাৰু? মাক দেউতাকে ল'ৰা ছোৱালীৰ সুখৰ কাৰণে বহুত বস্তু ত্যাগ কৰি দিয়ে, কিন্তু ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ সুখৰ কাৰণে ত্যাগ কৰিব পাৰেনে? ত্যাগ নকৰে, ওলোটাই লুটিহে লৈ যাব। কেতিয়া মৰিব কেতিয়া মৰিব, সম্পত্তিখিনি কেতিয়া পাম, সম্পত্তিখিনি কেতিয়া পাম? কিমানটা ল'ৰাই নিজৰ ঘৰ ধৰি ৰাখিছে কওকচোন? কিছুমান ল'ৰাইতো নিজৰ মাক দেউতাকৰ সুখৰ কাৰণে চাকৰিও বিচৰা নাই, সাধাৰণ কিবা এটা চাকৰি, সাধাৰণ ব্যৱসায় হওক চাকৰিও হওক কৰি মাক দেউতাকৰ লগত যিটো সুখৰ জীৱন কটাইছে নহয়, কোটি টকা পোৱাকেইটাও সেইকেইটা সুখৰ জীৱন কটোৱা নাই। মই সেইটোৱে কওঁ আৰু সেইকেইটা ল'ৰা পৃথিৱীৰ আটাইতকৈ লাকি ল'ৰা বুলি ক'ব লাগিব, লাকি, যিকেইটা ল'ৰা মাক দেউতাকৰ লগত থাকি জীৱন কটায়। পৃথিৱীত সকলো মানুহ লাকি হ'ব পাৰে জানো? নোৱাৰে। আটাইতকৈ লাকি মানুহ হৈছে সেইকেইটাই, যিকেইটা ল'ৰাই মাক দেউতাকৰ লগত কম টকা ঘটি মাক দেউতাকৰ লগত জীৱন কটাই আছে মানে, সেইটোৱে আছে আটাইতকৈ লাকি জীৱন, লাকি ল'ৰা, লাকি সংসাৰ বুলি ক'ব লাগিব, গম পাইছে? মাক দেউতাকৰ পৰা আঁতৰি দূৰত চাকৰি কৰি নিজে আজাদীত থাকি নিজে বিন্দাছ থাকি মাক দেউতাকক কষ্ট দি সেই ল'ৰাই কেতিয়াও কি সুখ পায় নাজানো, সুখ নাপায়। কিবা এটা নহ'লেও কিবা এটা কমি আছেই। ঘৰত থকা ল'ৰাটো দুটকামান কম হ'ব পাৰে, কিন্তু মনৰ শান্তি এটা আছে। এটলিষ্ট মা দেউতাই কি কৰিছে ভাবি থাকিব নালাগে। পঢ়িলে শুনিলে জ্ঞান পায় বুলি কয়, মানুহবোৰে দেখোন পঢ়িলে শুনিলে জ্ঞান নাপায়হে, ওলোটাই জ্ঞানবোৰ শূন্যহে হয় নেকি ন? সেইটো কাৰণে পঢ়ি শুনি অকল নিজৰ দুনীয়াখনৰ কথা চায়, অকল নিজৰ দুনীয়া, নিজৰ কথা, নিজৰ মাইকীৰ কথা, নিজৰ ল'ৰা ছোৱালীৰ কথা, যোনে জন্ম দিছিলে তেওঁৰ কথা টোটেলি পাহৰি যায়। নিজৰ মাজনীৰ কথা পাহৰিব পাৰি নোৱাৰি নহয়। নালাগে এনেকুৱা সুখৰ সংসাৰ ন? মাক দেউতাকৰ পৰা আঁতৰত থাকি কোটি টকা ঘটি বিন্দাছ খাই মুকলি আকাশৰ তলত মুকলিকৈ থাকিব নালাগে। কেতিয়াবা তুংতাঙেই হওক লাগিলেও একো নাই, মাক দেউতাকৰ লগত থকা সুখটো যিমান বেলেগত থকা সুখ সিমান নহয়, মই সেইটোৱে জানো। কিছুমান মাকে চাগে ভাবে ন, ল'ৰা বুলি মৰি আছিলোঁ, জন্ম নহওঁতেও মৰিছিলোঁ, জন্ম হোৱাৰ পিছতো মৰি থাকিব লগা হৈছে। সেইটোৱে কওঁ, ল'ৰা ছোৱালী সমানেই হয়, গম পাইছেনে? তথাপিও ল'ৰা এটা লাগে বাৰু বংশ ৰক্ষা কৰিবৰ কাৰণে, কিন্তু বংশ ৰক্ষা কৰেনে? বংশ ৰক্ষা নহয়, নিজৰহে ৰক্ষা কৰে, মাক দেউতাকৰ ৰক্ষা নকৰে। মাক দেউতাকে ল'ৰা এটা হোৱাৰ সময়ত যিখিনি সুখ পায় নহয়, আজিকালি দেখিছোঁ একেবাৰে বৃদ্ধ বয়সত দুখহে পায় বেছিকৈ। যেতিয়া ল'ৰাটো এৰি থৈ গুচি যায় নিজৰ মাক দেউতাকক ন, কিমান দুখ পায়, কিমান কষ্ট পায় চাওকচোন। সেইটো চবেই বুজি নাপায়, নিজৰ সংসাৰখনৰ কথা ভাবে আৰু নিজৰ মাক দেউতাকৰ কথা নাভাবে, সেইটো এটা আছে। উপায় নাই, যোনে যেনেকৈ থাকি ভাল পায়। তথাপিও আজিৰ দিনত কেইটা ল'ৰাই নিজৰ মাকৰ লগত থাকি
জীৱন কটাই আছে ক'বচোন বাৰু? কোনেও আকৌ বেয়া নাপাব দেই কথাটো ক'লে।